ডিব্ৰুগড় নিৰ্মালী গাঁৱত পথৰৰ কাষত নলাত উদ্ধাৰ হৈছে এটা মৃতদেহ। মৃতদেহটো কুশল কোঁৱৰ পথৰ অনন্ত শইকীয়াৰ বুলি চিনাক্ত কৰা হৈছে। কুশল কোঁৱৰ পথৰ কাষৰ নলাত উদ্ধাৰ হৈছে মৃতদেহটো। কুশল কোঁৱৰ পথৰ ভাড়াতীয়া হিচাপে আছিল লোকগৰাকী। জানিব পৰা হোৱা নাই লোকগৰাকীৰ মৃত্যুৰ কাৰণ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ডিব্ৰুগড়ত নলাৰ কাষত এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছে। কুশল কোঁৱৰ পথৰ ভাড়াতীয়া হিচাপে থকা এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছে, কিন্তু এতিয়ালৈকে লোকগৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। মৃতদেহটো কুশল কোঁৱৰ পথৰ অনন্ত শইকীয়াৰ বুলি চিনাক্ত কৰা হৈছে। কুশল কোঁৱৰ পথৰ অনন্ত শইকীয়াৰ বুলি চিনাক্ত কৰা হৈছে, কিন্তু কেনেকৈ মৃতদেহটো তাৰ উদ্ধাৰ হ'ল, স্বাভাৱিক মৃত্যু নে পৰিকল্পিত হত্যাকাণ্ড, এইবোৰ জানিব পৰা হোৱা নাই এতিয়াও। ডিব্ৰুগড় নিৰ্মালী গাঁৱত উদ্ধাৰ হৈছে পথৰ কাষৰ এটা নলাত এটা মৃতদেহ। মৃতদেহটো কুশল কোঁৱৰ পথৰ অনন্ত শইকীয়াৰ বুলি চিনাক্ত কৰা হৈছে। কুশল কোঁৱৰ পথৰ কাষৰ নলাত অনন্ত শইকীয়াৰ মৃতদেহ উদ্ধাৰ কৰাক লৈ তীব্ৰ চাঞ্চল্য। এই পথছোৱাতে এটা ঘৰত ভাড়াতীয়া হিচাপে দীৰ্ঘদিন ধৰি আছিল লোকগৰাকী। এতিয়ালৈকে জানিব পৰা হোৱা নাই ব্যক্তিগৰাকীৰ মৃত্যুৰ কাৰণ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে, মৃতদেহটো উদ্ধাৰ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই সন্দৰ্ভত ডিব্ৰুগড় আমাৰ সাংবাদিক ডেভিড বুঢ়াগোহাঁই আছে। আমি ডেভিডৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছোঁ। ডেভিড, মই আপোনাৰ কাষলৈ আহিছোঁ। খুব এটা ঘটনা সংঘটিত হৈছে, চাঞ্চল্যৰ সৃষ্টি হোৱা ঘটনা। নলাত উদ্ধাৰ হৈছে ব্যক্তিগৰাকীৰ মৃতদেহ। মই জানিব বিচাৰিছোঁ গোটেই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া কেনেধৰণে চলিছে আৰু প্ৰত্যক্ষদৰ্শীয়ে কি কয়, এয়া স্বাভাৱিক মৃত্যু নে পৰিকল্পিত হত্যাকাণ্ড? ক'ৰ আছিল ব্যক্তিগৰাকী, তেওঁৰ বিষয়ে সবিশেষ জানিব বিচাৰিছোঁ। হয় এঞ্জেলা, প্ৰথমতে ক'ব লাগিব যে ব্যক্তিগৰাকী যিটো অৱস্থাত উদ্ধাৰ হৈছে, নলাটোলৈ যদি প্ৰত্যক্ষ কৰে, নলাটোত পানী নাই। যিকণ পানী আছে তাত পৰি কোনো লোকৰ মৃত্যু নহয়, সেয়ে তাক লৈ সন্দেহ উপজিছে। কাৰণ পুৱাৰ ভাগত অঞ্চলজুৰি ভাগৱত পাঠৰ বাবে চাফ চিকুণ কৰিছিল সকলোৱে, তেনেতে প্ৰত্যক্ষ কৰে আৰু প্ৰত্যক্ষ কৰাৰ লগে লগে আচলতে চৌদিশে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। কাৰণ যিজন মই যুৱকৰ কথা কৈছে, তেওঁক সদায় দেখি থাকে, অনন্ত শইকীয়াক অহা যোৱা কৰা সকলোৱে দেখি থাকে, কিন্তু হঠাৎ এনেকৈ দেখি সকলো হতচকিত হৈ পৰিছে। ইতিমধ্যে দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি তদন্ত অভিযান আৰম্ভ কৰিছে। কিন্তু এইখিনিতে ক'ব লাগিব, যিটো অৱস্থাত মৃতদেহটো ৰাইজে প্ৰত্যক্ষ কৰিছে, নলাত যিখন পানী আছে, সাধাৰণ লোক যিকোনো সকলোৱে কৈছে যে অনন্ত শইকীয়াই মদ্যপান কৰে, কিন্তু যিকোনো লোকে তাত পৰিলে কেতিয়াও মানে তেওঁ নমৰে, তেনে কথা উত্থাপিত হৈছে। কাৰণ সেইখন পানীত যিকোনো মানুহ পৰিলে উঠি আহিব। মানে নলাটোৰ যি দৃশ্য দেখিছে তাক লৈ সকলোৱে এটা প্ৰশ্ন উত্থাপিত কৰিছে। আৰু আমি সেই তাত উপস্থিত হৈ তদন্ত কৰিছিলোঁ। অনন্ত শইকীয়াৰ কিছু পাৰিবাৰিকো কিছু সংঘাত আছিলে, সেয়া স্থানীয় লোকে কৈছে, সেয়া আমি কোৱা নাই, যাৰ প্ৰতি অঞ্চলজুৰি এতিয়া সন্দেহ উপজিছে। আৰক্ষীয়ে যিটো মৃতদেহ ডেড বডিটো এতিয়া তেওঁলোকে তদন্ত কৰিব, কিন্তু অনন্ত শইকীয়াৰ কপালতো এডোখৰ দাগ আমি প্ৰত্যক্ষ কৰিছিলোঁ, সকলোৱে প্ৰত্যক্ষ কৰিছিল, যাক লৈ এতিয়া তীব্ৰ ৰহস্যৰ সৃষ্টি হৈছে। গতিকে অঞ্চলজুৰি আচলতে ৰাইজে দেখি থাকে, সকলোৱে কৈছিলে যে কিছু পাৰিবাৰিক সংঘাতো আছিলে, সেয়া স্থানীয় লোকে কৈছে। আৰু ঘটনাস্থলীত যিহেতু ককায়েক উপস্থিত হৈছে, ককায়েককো আমি সুধিছিলোঁ, তেওঁ কৈছিলে যে তেওঁ কোনো শত্ৰুতা নাই, ওচৰে পাজৰে কোনো শত্ৰুতা নাই, কিন্তু যিটো অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰিছে ৰাইজে, তাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কাৰণ সাধাৰণতে নলাত যদি যিকোনো মানুহ পৰিলেও তাত নমৰে, পানীও নাই, শুকান অকণমান পানী আছে, তাত কোনো পধ্যে কোনো লোক মৃত্যু হ'ব নোৱাৰে। ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনা তদন্ত আৰম্ভ কৰিছে। এয়া আচলতে আৰক্ষী তদন্ততে ওলাই পৰিব, এয়া আচলতে হত্যা নে হত্যাকাণ্ড নে স্বাভাৱিক মৃত্যু, এয়া আৰক্ষী তদন্ততে ওলাই পৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।